আপোনাৰ মাজলৈ আহিছো নিৰ্বাচন খেলিব কিন্তু মুখ্যমন্ত্ৰী নহয় তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈও নহয় মুখ্যমন্ত্ৰী চৰকাৰ গঠন কৰিবলৈ একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব কংগ্ৰেছে উজনিৰ পৰাই হ'ব মুখ্যমন্ত্ৰী উপদেষ্টা হিচাপেহে থাকিব তৰুণ গগৈ গগৈৰ বাসগৃহত হোৱা বৈঠকত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হ'ব পাৰে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিলে ৰাজ্যৰ ৰাজনীতিৰ বাবে বিস্ফোৰক খবৰ এতিয়া আকৌ ৰঞ্জন গগৈ নাহি থাকক আৰু ভোট নিদাখিলে হৈছে ৰঞ্জন গগৈ যে কাইলৈ পৰহিলে আকৌ নাহিব বিজেপিয়ে যিবিলাক শুনি আছোঁ এতিয়া হয় নহয় মই নাজানো বুজানে তেওঁলোকৰ কোনোবাই কয় যে মুখ্যমন্ত্ৰীক তেওঁলোকে হেৰি কৰিব শুনা কথা মই শুনা কথাটোৱে কৈছোঁ দেই পিছে নিৰ্বাচনত জয়লাভ কৰিলেও মুখ্যমন্ত্ৰী নহয় তৰুণ গগৈ নিৰ্বাচন খেলিব যদিও মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা নাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দলে দিলেও নহয় মুখ্যমন্ত্ৰী থাকিব উপদেষ্টা হৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত স্পষ্ট কৰিলে 15 বছৰৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইলেকশ্যন মই খেলিম কিন্তু মুখ্যমন্ত্ৰী নহয় মই আগতে কৈ থাকে যে তৰুণ গগৈ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীত্বৰ দৌৰত নাথাকিলে কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সেই প্ৰশ্নৰো উত্তৰ দিলে তৰুণ গগৈয়ে বিজেপিয়েহে মুখ্যমন্ত্ৰীৰ প্ৰজেক্ট কৰে কংগ্ৰেছে নকৰে আমি নকৰোঁ আগেও নকৰে আজি আমাৰ আগতো আছে এইটো বিজেপিয়ে কৰে আমি মুখ্যমন্ত্ৰী প্ৰজেক্ট নকৰোঁ যেতিয়া ইলেকশ্যন হৈ যায় তেতিয়া MLA ফলত আলোচনা কৰি দিল্লীয়ে ডিচাইড কৰে এইটোও ঠিক বিজেপিয়ে প্ৰজেক্ট কৰে বিজেপিয়ে কিন্তু প্ৰজেক্ট কৰি দিয়ে আগতে এইবাৰ কি কৰে মই নাজানো AIDFৰে মিত্ৰতা কৰিবলৈ আগবঢ়া কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীও হ'ব নেকি সংখ্যালঘু মোৰ দৃষ্টিত নাই মেজৰিটি যাক পিছে মই ক'লেতো নহয় কিন্তু নেতৃত্ব দিব পৰা এনেধৰণৰ দেখা পোৱা যায় নেতৃত্বটো কমন নেতৃত্বহে দিয়ে সংখ্যালঘু নেতা কোনো নাম নহয় আমাৰতো ৰফিও আছে ৱাজেদো আছে বাকী কেইবাটাও এটা ডেপুটিদাৰ 4-5 বাৰ জিকা ৱাজেদো 4-5 বাৰ জিকা CM আমাৰ তেওঁলোকৰ হোৱাৰ পচিবিলিটি নাই কংগ্ৰেছৰ সংখ্যালঘু নেতা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ ক্ষেত্ৰত নেতিবাচক উত্তৰ দিয়া তৰুণ গগৈয়ে দিলে কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীজনো উজনি অসমৰে হোৱাৰ ইংগিত অৱশ্যে নস্যাৎ কৰিলে এতিয়াই গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আকৌ এনেই কৈ থাকে যে পুতেকৰ কাৰণে পুতেক ক'ত আহিব পুতেকটো MP হৈ আছে অৱসৰ পিছত কেতিয়াহে কোনো জানে এইটো মই নকওঁ আজি ক'ত কয় যে তৰুণ গগৈ নিজৰ স্বাৰ্থ মোৰ স্বাৰ্থ হ'বলৈ ক'ত আছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই জল্পনা কল্পনা পিছে এনেই নহয় গগৈৰ বিশ্বাস মহাজোঁট বন্ধনেৰে কংগ্ৰেছে 90খনতকৈও কম আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব কংগ্ৰেছে মই কৈছোঁ যদি 100+ পালে মই পলিটিক্স এৰি দিম আপোনাৰ কংগ্ৰেছৰ মইতো ক'লোঁ নহয় আমিতো গভৰ্ণমেণ্টে কাম কৰোঁ মইতো আজিও কৈ আছোঁ আমি 80 কথাই কৈ আছোঁ আমিতো 100ৰ কথা কোৱা হেমন্তৰ মতে যে আমি 35তকৈ মানে গ্ৰেণ্ড এলায়েন্সত এইটোৱে কৈছে তেওঁ যে 35ৰ ভিতৰত তেওঁ ৰাখিব মই কৈছোঁ যদি গ্ৰেণ্ড এলায়েন্স হয় 35 হ'লে মই ৰাজনীতি এৰিম আৰু হেমন্ত কুমাৰে নিজে গামোচা পিন্ধাই কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট মহাজোঁট বন্ধনৰ প্ৰস্তাৱ লৈ এতিয়া AIDFৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ AIDFে এই পৰ্যন্ত কিন্তু সঁহাৰি দিয়া নাই ইয়াৰ মাজতে মহাজোঁট বন্ধনক লৈ কংগ্ৰেছৰ আভ্যন্তৰতে আৰম্ভ হৈ গৈছে বিসম্বাদৰো শনিবাৰে এই হিচাপতে তৰুণ গগৈৰ বাসগৃহত একাংশ বিধায়কৰ বৈঠক অনুষ্ঠিত হয় জোঁট বন্ধনৰ সংঘাত মহাজোঁট বন্ধনক লৈ আৰম্ভ সংঘাত AIDFৰ সঁহাৰি বিচাৰি হাইৰাণ কংগ্ৰেছ AIDF দলটোৰ স্থিতি ভাল নহয় কংগ্ৰেছ দলৰ আমাৰ ভাল আমাৰ এটা পৰিৱেশ আহিছে আমাক ৰাইজে আকলি লৈছে মই অনুৰোধ জনাম কংগ্ৰেছ দলৰ নেতৃবৰ্গক আমি অকলে যেনেকৈ 2001 চনৰ আগত আমি যুঁজিছিলোঁ এতিয়াও আমি অকলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ শিবিৰসমূহ লৈ বিভিন্ন বুদ্ধিজীৱী বিভিন্ন আমি লোকসকলক লৈ পেলাই আমি আগবাঢ়িব লাগে ৰূপজ্যোতি কুৰ্মীৰ পিছত এতিয়া শুনক প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ ভাষ্য
শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰী বাসভৱনত আয়োজিত এক বৈঠকত অংশগ্ৰহণ কৰি বৈঠক আধাতে এৰি আঁতৰি যায় ৰাণা গোস্বামী। তাত এটা স্পষ্ট কথা যে UDFৰ লগত ডাইৰেক্ট এলায়েন্স আমি কোনো পদ্ধতি নামানো। কিন্তু কথাটো হ'ল কি যে যদি গ্ৰেড এলায়েন্স কথা কৈছে, মুঠতে বিজেপি চৰকাৰখনে যিখন জাতিদ্ৰোহী এখন চৰকাৰ, এই জাতিদ্ৰোহী চৰকাৰখনক, এই জাতিধ্বংসী চৰকাৰখনক যেতিয়া ৰোধ কৰাৰ স্বাৰ্থত যেতিয়া সকলো আমাৰ মানে সমভাৱাপন্ন দলবিলাক যদি একলগ হয়, তেখেতসকল যদি ইয়ালৈ আহে, তেতিয়া তাত যদি আহি পেলাই আমাৰ UDF সোমায়, তেতিয়াহ'লে হয়তো আমাৰ দলে ভাবি চিন্তি চাব। কিন্তু কথাটো হৈছে যে পোনপটীয়াকৈ মানে ছিংগল পাৰ্টি UDFৰ এলায়েন্সটো সেইটো অন্তত মোৰ বিবেকেৰে নকয়। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসগৃহত বিধায়ক ৰকিবুল হুছেইন, অজন্তা নেওগ, ৱাজেদ আলী চৌধুৰী, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, মতিউৰ ৰহমান মণ্ডল, জাকিৰ হুছেইন চিকদাৰ, ইলিয়াছ আলী, আব্দুল হাই নাগেৰীয়ে মিলিত হৈছিল বৈঠকত। এই বৈঠকত কিন্তু উপস্থিত নাথাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। উপস্থিত নাথাকিল সাংসদ প্ৰদ্যুৎ বৰদলৈও। বৈঠকৰ অন্তত তৰুণ গগৈয়ে ক'লে AIDFৰ মিত্ৰতাত লোকচান নহয় কংগ্ৰেছৰ, দলৰ মাজত থকা মতানৈক্য আঁতৰিব। নালাগে ন, আমি কেইটা তেওঁলোকৰ কেইটা আছিল মানে আমি ক'লোঁ ন, আমি 10-15 আহিব লাগে, 20টা আহিব লাগে। 20টা চিট 1টা চিট ফাইল কৰিলোঁ, মোৰ 20টা আহিলোঁ, 90টা যদি মই ফাইল কৰোঁ, বাকী 36 ঠিক আছে। মই মেক্সিমাম কথা কৈছোঁ, সেইটো আজিলৈকে হোৱা নাই। নেচাৰেলি চিটিংকেইটাটো বিচাৰিম, সেইটো বিচাৰিম। ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলৰে বিজেপি AGPৰ মিত্ৰতা থকাৰ সন্দৰ্ভত প্ৰশ্ন তুলি সাংবাদিকৰ সন্মুখত কেইখনমান ফটো দেখুৱালে মোবাইলতে। ফটোবোৰ দেখুৱাই ৰকিবুল হুছেইনে ক'লে, এই ফটোখনে কি কয়? এইখন ফটোৱে এই দাড়ি থকা মানুহজন যে টুপি পিন্ধা মানুহজন হ'ল বদৰুদ্দিন আজমল, তাৰ পিছৰজন হ'ল প্ৰফুল্ল কুমাৰ মহন্ত, তাৰ পিছৰজন হ'ল আমাৰ চন্দ্ৰমোহন পাটোৱাৰী। বিজেপি, UDF, AGP এবাৰ নহয় দুবাৰকৈ কেণ্ডিডেট দিছে। এয়া বিজেপি, UDF, AGP। ইপিনে গগৈৰ বাসগৃহত আয়োজিত বৈঠকত উপস্থিত নাথাকি সভাৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত এয়া চাহমেলো হ'ব পাৰে। নাই, সেইটো কথা মই গম নাপাওঁ, কাৰণ তৰুণ গগৈ ডাঙৰীয়াৰ ঘৰত ভিতৰত কি আলোচনা হৈছে নহৈছে মই এই বিষয়ে নাজানো। এনেইতো বিধায়কসকল গৈ থাকে, তেখেতৰ চাহ তাহ খাবলৈ গৈ থাকে, বিভিন্ন কথা আলোচনা কৰিবলৈ গৈ থাকে, গতিকে এইটো যাব পাৰে, তাত কোনো ধৰণৰ মই আপত্তি কৰিবলগীয়া কথা নাই বুলি ভাবোঁ। মহাজোঁট বন্ধনক লৈ এনেদৰে কংগ্ৰেছ নেতাৰ মাজত চলিছে কৰিয়াউৰি। কিন্তু মহাজোঁট বন্ধনৰ প্ৰস্তাৱ লৈ কংগ্ৰেছ আগবাঢ়ি যোৱাৰ সময়ত এই পৰ্যন্ত কোনো সঁহাৰি দিয়া নাই AIDF প্ৰধান বদৰুদ্দিন আজমলে। হুইল বদৰুদ্দিন বুলি কওঁতে শিৱসাগৰ 2টা চিট হাৰিলোঁ, 3টা নে 4টা চিট হাৰিলোঁ হেৰি কি কয় গোলাঘাটত, ডিব্ৰুগড় 2টা চিট ক'ত, এইবোৰেই হয় নেকি? উদাহৰণ চালেও শিৱসাগৰ তেতিয়া মিছেছ শইকীয়াও হাৰিলোঁ, অঞ্জন দত্তও হাৰিলোঁ, সেইকাৰণেও হাৰিছে, সংখ্যালঘুটো জিকিলোহেঁতেন। যে কৈছে যে হুইল বদৰুদ্দিন ক'লে মই বেছিয়ে জিকিব লাগিছিল বুলি কয়, মই সেই কথাটোৱে কৈছোঁ যে হুইল বদৰুদ্দিন বুলি ক'লত পাৰচামত মই বেছি চিটহে পাব লাগিছিল, 1তকৈ কম পালোঁ, 11তকৈ আকৌ কম পালোঁ। কেমেৰাত অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকা, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে তুংগত উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ। এইবাৰ তৰুণ গগৈক ঔৰংজেবৰ লগত তুলনা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ এইবিলাক বহুত ক'লে, যোৱা 16 চনত এদিন চুকাফা হ'ল, এদিন লাচিত হ'ল, এদিন কিবা হ'ল, বৰ্তমান তেওঁ ঔৰংজেব আৰু আজমল হৈ আছে। বাকী ভাৰতৰ যদি ইতিহাস চাই, অন্ধ পুত্ৰ প্ৰেমত বহুত ডাঙৰ ডাঙৰ সাম্ৰাজ্য ভাঙি পৰিছে। 2016 চনত কংগ্ৰেছ কোনো কাৰণতে নাহাৰিলেহেঁতেন যদি অন্ধ পুত্ৰ প্ৰেমত তৰুণ গগৈ ডাঙৰীয়াই নকৰিবলগীয়া কামবোৰ নকৰিলেহেঁতেন। গতিকে তৰুণ গগৈ অসমৰ ৰাজনীতিত বহু দিনলৈ এটা উদাহৰণ হৈ থাকিব যে পুত্ৰ প্ৰেম মানে কিমান বেয়া প্ৰেম। ল'ৰা ছোৱালীক মৰম কৰিব লাগে, ভাল শিক্ষা দিব লাগে, কলেজত পঢ়াব লাগে, ভাল মানুহ কৰি গঢ়ি তুলিব লাগে,
কিন্তু এজন পুতেকৰ স্বাৰ্থত জাতি আৰু ধৰ্মক বিক্ৰী কৰি দিয়া এইটো হ'ব নালাগিছিল। ইমানখিনি মই ক'ম, তাতকৈ বাকীখিনি আৰু তেওঁলোকে জানিব। মহানগৰীৰ মাজমজিয়াত বাঘৰ আক্ৰমণত প্ৰাণ গ'ল এটি কণমানি। ঘৰৰ চোতালত খেলি থকা অৱস্থাতে ডিঙিত কামুৰি লৈ যায় 6 বছৰীয়া শিশুটিক। তাৰ পিছতে জংঘলত উদ্ধাৰ হ'ল কণমানি শিৱমৰ ৰক্তাক্ত নিথৰ দেহ। বাঘৰ আক্ৰমণ কালি বিয়লি ভাগৰ 5 পৰা 6 বজাত এই ঘটনা সংঘটিত হৈছিল আৰু সেই বাঘৰ আক্ৰমণৰ ফলত এটা শিশুৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। বাঘ ওলাইছে বাঘ। মহানগৰীৰ মালিগাঁৱত বাঘৰ আতংক। এটা কণমানি যেতিয়া এনেকা গুচি গ'ল আমাৰ বেয়া লাগিছে। 3:30 4টা বজাৰ পৰা চাব যে বাঘৰ চিঞৰ পাখৰ। এতিয়া হঠাৎ সন্ধিয়াৰ ঘটনা, বাচ্চাটোক টানি লৈ গৈছে। সন্ধিয়া ঘটনা হৈছে, এইটোতো বেছি ৰাতিও হোৱা নাই। বাঘৰ আক্ৰমণত প্ৰাণ গ'ল এটি 6 বছৰীয়া শিশুৰ। হয়, মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰিত সংঘটিত হ'ল এই শোকাবহ ঘটনা। সময় শুকুৰবাৰে সন্ধিয়া 5 বজাৰ পৰা 6 বজাৰ ভিতৰত। মই আছিলোঁ মোৰ গেটৰ সন্মুখত থিয় হয় আৰু মোৰ পৰা অলপমান দূৰতে শিশুটিৰ লগতে এটা মাক আৰু ঘৰৰ মালিকী আৰু কোনোবি আছিলে থিয় হয়। ঠিক সময়তে মানে কি শুনিব যোৱা মতে তেওঁ চকলেট এটা বিচাৰি আছিলে ৰাস্তাত আৰু চকলেটটো পাই তেওঁ হালি চকলেটটো ল'ব যাওঁতে বাঘটো ইয়াৰ পৰা নামি গৈ তেওঁক গলৰ পৰা এইখিনি কামোৰ মাৰি ধৰি তেওঁক টানি লৈ গ'ল জংঘলৰ ফালে। আৰু আমি ক্ষন্তেক সময়ৰ পিছত যেতিয়া গম পালোঁ, আমি সকলোৱে হাহাকাৰ লগাই দিলোঁ। দিয়াৰ লগে লগে ওচৰ চুবুৰীয়া বেছি মানুহ অহা নাছিলে। আমি কোনোবি গৈ তাতে জংঘলৰ ফালে টৰ্চ মাৰি বিচাৰোঁতে অৱশেষত শিশুটি উদ্ধাৰ হৈছিলে মৃত অৱস্থাত। ডিঙিত কামোৰাৰ বাবে অতি সংকটজনক অৱস্থাত শিশুটিক মহানগৰী সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে কণমানিটিক। খেলি থাকোঁতে তাৰমানে সৰু বাচ্ছাৰ লগত খেলি থাকোঁতে তেনেকুৱা আৰু বাঘটো ক'ৰবাত চুপা আছিলে নেকি তেনেকুৱা আৰু লগে লগে আহি পেলাই বাঘটো জাপ মাৰি পেলাই ডিঙিত ধৰি চুচৰাই লৈ গ'ল। চুচুৰা অলপ আঁতৰত লৈ গ'লে হুলস্থুল কৰি দিলে। হুলস্থুল কৰি দিওঁতে তেনেকুৱা বাঘটো এৰি দৌৰিলে। লগে লগে হস্পিটেল কৰিলে আৰু ইয়াত স্পট ডেড বুলিয়ে কৈছে আৰু। আৰু এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ আৰু আতংকৰ ছায়া। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অঞ্চলটোত বহুবাৰ বাঘে মুকলি বিচৰণ কৰিছিল। অঞ্চলটোত প্ৰায় 5ৰ পৰা 7টা বাঘ থকা বুলি উল্লেখ কৰে স্থানীয় লোকসকলে। ইয়াতে বাঘৰ বিয়া হৈ থাকে, ইয়াতে আছে 6-7টামান বাঘ আছে। সদায় সন্ধিয়া সময়ত ওলায়, কেতিয়াবা ৰাতিও ওলায়, কেতিয়াবা এইটো ৰাস্তা দি যায়, কেতিয়াবা সিপিন দি যায়। তাৰমানে কোনো ৰাস্তা, এটা নিৰ্দিষ্ট ৰাস্তা নাই আৰু তাৰমানে। আৰু গতিকে আমি বন বিভাগক আমি বহুতবাৰ আবেদন কৰিলোঁ, কিন্তু তেখেতসকলে তৎপৰতা লোৱা নাছিল। বাঘৰ আক্ৰমণত এটি শিশুৱে প্ৰাণ হেৰুৱাৰ পিছতহে গা লৰিল বন বিভাগৰ। এই খবৰ দিয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হ'ল বন বিভাগৰ লোক। স্থাপন কৰিলে এটাকৈ 3টাকৈ পিঞ্জৰা। সেইখন পাহাৰটো বহুত বাঘ আছে। এইখন পাহাৰৰ পৰা এনেকৈ দুইঘৰ মুক্ত বিচৰণ হৈ থাকে। মানুহবিলাকে ৰাতি খোজকাঢ়ি আহে, তেতিয়া মানে দেখা পায় যে বাঘবিলাক ভেটাভেটি হৈ যায় আৰু মুখামুখি হৈ যায় কেতিয়াবা। এইটো পিঞ্জৰা যদি আগতে দিলে হয় তেতিয়াহ'লে এইটো ঘটনাটো নঘটিলে হয়। আৰু ইয়াতে এটা বুলি নহয়, আমাৰ ইয়াতে দিব লগা বহুত ঠাইতে আছে। যে 3:30 4টা বজাৰ পৰা চাব যে বাঘৰ চিঞৰ পাখৰ। কিয়নো এতিয়া ধৰক য'তে ত'তে পানী পায়, সিহঁতে ইমান এটা ওলাই নাহে। সিহঁতৰ খাদ্যৰ কাৰণে সিহঁতে ওলাই আহি যায়। আৰু দ্বিতীয় কথা হ'ল আপোনাৰ ইয়াতে যদি এই ব্যৱস্থাটো যদি আগতে যদি কৰি লয়, তেতিয়া অকণমানিটো জীৱনটো নগ'লে হয়। আজি তাৰ কাৰণে আমি বহুত দুখিত। বহু পলমকৈ হ'লেও পিঞ্জৰা পতাত স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটোৰ ৰাইজে। আদৰণি জনাইছে বন বিভাগৰ এই পদক্ষেপক। আনহাতে আন একাংশই অভিযোগ কৰিছে, ইয়াৰ পূৰ্বেও বহুবাৰ বন বিভাগক অৱগত কৰা হৈছে যদিও বাঘৰ আতংকৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ বন বিভাগে লোৱা নাই কোনো পদক্ষেপ। দীৰ্ঘদিনৰে পৰা মালিগাঁৱৰ কেইবাটাও অঞ্চলত অব্যাহত আছে বাঘ মানুহৰ সংঘাত। অবাধ বন ধ্বংস, অবাধ পাহাৰ দখল ইত্যাদি বিভিন্ন কাৰণত এতিয়া বাঘৰ বসতিস্থানৰ অভাৱত
বাঘ মানুহৰ সংঘাতে লৈছে এই বিভীষিকাৰ ৰূপ আৰু এই সংঘাতৰে কৰুণ পৰিণাম এটি 6 বছৰীয়া শিশুৱে হেৰুৱালে বাঘৰ আক্ৰমণত প্ৰাণ। হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ ৰাজনীতিত সংযোজন হল আৰু এটা ৰাজনৈতিক দল। আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত কৃষক মুক্তি সংগ্ৰাম সমিতি। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব অখিল গগৈ। শনিবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে কৃষক মুক্তিৰ সভাপতি ভাস্কৰী শইকীয়াই। ৰাজ্যৰ ৰাজনীতিত সংযোজন হল আৰু এটা ৰাজনৈতিক দল। আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। শনিবাৰে আনুষ্ঠানিকভাৱে সংগঠনটোৰ কাৰ্যালয়ৰ পৰা ঘোষণা কৰিলে সভাপতি ভাস্কৰী শইকীয়াই। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা নতুন ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে আমি সম্পূৰ্ণৰূপে নিজকে সাজু আৰু প্ৰস্তুত কৰি তুলিছোঁ। এটা সম্পূৰ্ণ নতুন ৰাজনৈতিক দল গঠনৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজকে সম্পূৰ্ণ সাজু প্ৰস্তুত কৰি তুলিছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীৰ ঘোষণা, আঞ্চলিকতাবাদত বিশ্বাসী প্ৰতিগৰাকী লোকৰ বাবে মুকলি এই দল। এই দল কোনো সাম্প্ৰদায়িক ভিত্তিত গঠন নহয়। বিপৰীতে দলটো হ'ব আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল। আমি কৈছোঁ যে আমাৰ যি ৰাজনৈতিক দল হ'ব সেয়া হ'ব এক আপোচবিহীন আঞ্চলিক দল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ৰাজনৈতিক দল, এই ৰাজনৈতিক দল সম্পূৰ্ণৰূপে এটা আঞ্চলিক ৰাজনৈতিক দল হ'ব। আৰু আমাৰ এই আঞ্চলিক ৰাজনৈতিক দলে সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ধৰ্ম, সকলো ভাষা, সকলো বৰ্ণৰ মানুহকে সামৰি ল'ব। 21ৰ বিধানসভা নিৰ্বাচনত যুঁজ দিব অখিল গগৈয়ে। অখিল গগৈ হ'ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দল ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কৰী শইকীয়াই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ জাতিধ্বংসী কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ অপৰাধত যোৱা 8 মাহ ধৰি কাৰাবন্দী হৈ আছে আৰু তেখেতৰ বাবে তীব্ৰ আইনী যুঁজ চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আমি আশাবাদী অতি সোনকালেই তেখেত কাৰাগাৰ অন্ধকাৰ কোঠৰীৰ পৰা মুকলি আকাশলৈ আহিব। সমগ্ৰ অসমবাসীয়ে এতিয়া চাই আছে এজন মানুহৰ মুখলৈ, সেইজন হৈছে অখিল গগৈ। পূৰ্বে সংগঠনটোৱে গঠন কৰাৰ দৰে এয়া কোনো গণমুক্তি সংগ্ৰাম দল নহয়। নতুন নাম আৰু নতুন আদৰ্শত শীঘ্ৰে আত্মপ্ৰকাশ ঘটিব দলটোৰ। কৃষক নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পাছতে নাম প্ৰকাশ হ'ব নতুন ৰাজনৈতিক দলটোৰ। আৰু আমি ভাবোঁ যে অখিল গগৈয়ে ওলাই আহি নিজ মুখেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব। বিজেপিক ৰুধিবলৈ ৰাজ্যত গঠন হোৱা ইটোৰ পিছত সিটো আঞ্চলিক ৰাজনৈতিক দলে প্ৰকৃততে বিজেপিক সহায় কৰিব নে বিজেপিক প্ৰতিৰোধ কৰিব, সেয়া সময়তহে লক্ষণীয় হ'ব। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। ভয়ংকৰ কুটাঘাতৰ পৰা কথমপি ৰক্ষা পৰিল দেশৰ ৰাজধানী দিল্লী। গণেশ চতুৰ্থী প্ৰাসন্ধিয়া দিল্লী আৰক্ষীৰ জালত পৰিল ISISৰ এটা দুধৰ্ষ সন্ত্ৰাসবাদী। শুকুৰবাৰৰ নিশা ধুলাকুৱাত নিৰাপত্তাৰক্ষীৰে হোৱা গুলীয়াগুলীৰ পিছতে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ISISৰ সন্ত্ৰাসবাদী আবু ইউছুফ খানক। ৰাজধানী দিল্লী এতিয়া ISISৰ টাৰ্গেট। দিল্লীৰ ধুলাকুৱাত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী, উদ্ধাৰ 2টা IED। ৰাজধানী দিল্লীত ভয়াবহ বিস্ফোৰণৰ পৰিকল্পনাৰ সন্দেহ। দিল্লী আৰক্ষীৰ এক বৃহৎ সফলতা। দিল্লীৰ ধুলাকুৱাত গ্ৰেপ্তাৰ হৈছে এটা সন্ত্ৰাসবাদী।
সন্ত্ৰাসবাদীটোৰ নাম আব্দুল ইউছুফ। ৰিং ৰোডৰ সমীপত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ সন্ত্ৰাসবাদীটোৰ আৰু সংঘৰ্ষৰ পিছতে অস্ত্ৰসহ সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ স্পেচিয়েল সেলে। শনিবাৰৰ নিশা 11:30 বজাত এই ঘটনা সংঘটিত হয়। ধোলাকুৱাৰ পৰা কৰলবাগৰ পথৰ সমীপৰ ৰিজ ৰোডত এই সংঘৰ্ষৰ সৃষ্টি হয়। সন্ত্ৰাসবাদী আব্দুল ইউছুফৰ পৰা 2টা ID আৰু এটা পিষ্টল উদ্ধাৰ কৰা হৈছে। আশংকা প্ৰকাশ কৰা হৈছে ধৃত সন্ত্ৰাসবাদীটোৰ লগত আৰু কেইবাটাও সন্ত্ৰাসবাদী জড়িত আছে। বৰ্তমান দিল্লী আৰক্ষীয়ে দিল্লীৰ কেইবা ঠাইতো অভিযান আৰম্ভ কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে আৰম্ভ হৈছে দলৰ আভ্যন্তৰত চলি থকা সংঘাত তথা বিভাজন নিৰাময়ৰ অভিযান। শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰে আলোচনাৰ পিছত শনিবাৰে বিধায়ক পবিন্দ্ৰ নাথ ডেকাক বুজনি দিলে সত্যব্ৰত কলিতাই। এয়া আছিল শুকুৰবাৰৰ দৃশ্য। মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাসগৃহত এনেদৰে বহিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। দীৰ্ঘদিনীয়া বিসম্বাদ, সংঘাত তথা বিভাজন আঁতৰাবলৈ এনেদৰে বহিল দলৰ নেতৃত্ব। 27 আগষ্টত হ'বলগীয়া দলীয় সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে এয়া এক বিশেষ অভিযান। মহন্তৰে আলোচনা সফল হোৱাৰ পিছত এয়া শনিবাৰৰ দৃশ্য। এয়া অসম গণ পৰিষদৰ বিধায়িনী দলৰ নেতা সত্যব্ৰত কলিতা। দলৰ নেতৃত্বৰ বিৰুদ্ধে বিগত সময়ত ক্ষোভ উজাৰি বিসম্বাদ কৰি অহা এইজন পবিন্দ্ৰ নাথ ডেকাৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিলে কলিতাই। প্ৰায় এঘণ্টা সময় বুজনি দিলে দলীয় নেতৃত্বৰে সংঘাতত লিপ্ত হৈ অহা পবিন্দ্ৰ ডেকাক। বুজনি দিয়াৰ পিছত দলৰ নেতৃত্বৰ নিৰ্দেশনা পবিন্দ্ৰ ডেকাক বুজনি দিয়া আৰু ডেকাই দিয়া পৰামৰ্শ দলীয় নেতৃত্বক জনাব বুলি জনালে সত্যব্ৰত কলিতাই। প্ৰত্যেকগৰাকী আমি বিধায়ক হিচাপে আমাৰ দায়িত্ব আছে, দলৰ জ্যেষ্ঠ নেতাসকলৰ দায়িত্ব আছে যে দলটো কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ। গতিকে আমি ইজনে সিজনৰ লগত কথা পাতিব লাগিব, দলটো কেনেকৈ পৰৱৰ্তী পদক্ষেপ কি হ'ব। বিভিন্ন জ্যেষ্ঠ নেতাৰ লগত মত বিনিময় কৰিব দিছে। আমাৰ এটাই কথা যে 27 তাৰিখে আমি যাতে একত্ৰিতভাৱে দলটো আছোঁ, সেই কথাটো অসমৰ জনসাধাৰণে সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ। আমি একত্ৰিত হিচাপে আছোঁ। দলীয় নেতৃত্বৰ প্ৰতিনিধি সত্যব্ৰত কলিতাৰ সৈতে বৈঠকৰ অন্তত পবিন্দ্ৰ ডেকাই ক'লে, মোৰতো কোনো ক্ষোভেই নাছিল, মই দলত আছো আৰু দলৰ হৈ কাম কৰি যাম। আপোনাৰ যিখিনি ক্ষোভ আছে, ক্ষোভ নাই নহয়, মই পাৰ্টীত আছোঁ, মই পাৰ্টীৰ MLA, মই পাৰ্টীৰ সভাপতি এতিয়ালৈকে 27 তাৰিখলৈকে। গতিকে মোৰ একো ক্ষোভ নাই। কোনে কৈছে ক্ষোভ থকা বুলি? আপুনি বিগত সময়ছোৱাত কৈ আহিছে ক্ষোভ নহয়, এইটো ক্ষোভটো এওঁটো মোৰ ক্ষোভটো, মোৰ যিটো ক্ষোভ আছে সেইটো ক্ষোভটো এওঁ মই উপশম কৰি দিব নোৱাৰে। ইপিনে অহা 27 আগষ্টত অনুষ্ঠিত হ'বলগীয়া দলৰ সাধাৰণ পৰিষদৰ বৈঠকত নেতৃত্বৰ সলনি হ'ব নেকি বুলি নিউজ 18এ কৰা এক প্ৰশ্নৰ উত্তৰত সত্যব্ৰত কলিতাই এনেদৰে ক'লে। 27 তাৰিখে আপোনালোকৰ সাধাৰণ পৰিষদৰ বৈঠকো আছে, নেতৃত্ব পৰিৱৰ্তন সন্দৰ্ভত চৰ্চা চলি আছে। আচলতে বিষয়বিলাক কেনেদৰে? নাই সেইবিলাক গোটেই সাধাৰণ পৰিষদে সিদ্ধান্ত ল'ব। সেইটোতো যদি নেতৃত্ব সলনি হ'ব লাগে নালাগে, এই গোটেই কথাটো এটা সাধাৰণ পৰিষদৰ সিদ্ধান্ত। কিন্তু আমি অসম গণ পৰিষদৰ এই সাধাৰণ অধিৱেশনৰ পৰা এটা বস্তুৱে আমি অসমৰ জনসাধাৰণলৈ বাৰ্তা হিচাপে পঠাব বিচাৰোঁ যে অসম গণ পৰিষদ দল একত্ৰিত হৈছে আৰু আমি একভাৱেই আমি আঞ্চলিকতা বাৰ্তা আগবঢ়াই লৈ যাম। বিধায়ক পবিন্দ্ৰ ডেকাক বুজনি দিয়াৰ পিছত সত্যব্ৰত কলিতা আৰু পবিন্দ্ৰ ডেকাৰ মুখত শুনা গ'ল, জয় আই অসম ধ্বনি। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ASI পবিত্ৰ মেছৰ বহু দুৰ্নীতিৰ তথ্য। ধৃত আৰক্ষী বিষয়া এজনৰ বিৰুদ্ধে উত্থাপন হৈছে MTOৰ দায়িত্বত থাকি চৰকাৰী ধন আত্মসাৎ কৰাৰো অভিযোগ। প্ৰথমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ।
আৰু তাৰ পিছতেই পোহৰলৈ আহিছে ইটোৰ পিছত সিটো দুৰ্নীতি 24 IRBNৰ ASI প্ৰবীত্ৰ মেছৰ বিৰুদ্ধে উত্থাপিত হৈছে MTOৰ দায়িত্বত থাকি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰবীত্ৰ মেছে এবছৰ পূৰ্বে চৰাইমাৰী বেটেলিয়ন কেম্পৰ AS306244 নম্বৰৰ এম্বুলেন্স এখন যান্ত্ৰিক বিজুতি ঘটাত ভাল কৰিবলৈ দিছিল মুছলপুৰৰ এটা গেৰেজত বাহনখন কাৰ্যক্ষম হ'ল যদিও বিগত এটা বছৰে ৰ'দে বৰষুণে বাহিৰতে পৰি আছে বাহনখন বেটেলিয়ন কেম্পৰ MTOৰ দায়িত্বত থকা অভিযুক্ত ASI প্ৰবীত্ৰ মেছে গেৰেজৰ পৰা মুকলাই নিয়া নাই বাহনখন বাহন মেৰামতিৰ নামত অহা চৰকাৰী ধন জেপত ভৰাই গেৰেজৰ পৰা বাহনখন মুকলাই নিনিয়াৰ অভিযোগ মেছৰ বিৰুদ্ধে যাৰ ফলত কেইবা লাখ টকীয়া চৰকাৰী বাহনখন এতিয়া পুনৰ বিকল হৈ পথৰ দাঁতিতে পৰি আছে ভালটো হৈছিলে কিন্তু সিহঁতে নেলাক না কোনে দিছিলে ইয়াতে ভাল কৰা এই চৰাইমাৰী কেম্পতে দিছে কৰিছিলোঁ মই তেখেতৰ লগত কি কৈছে ঘৰতে গোটেই 2-1 দিনতে লৈ আনি আছোঁ গাড়ীখন যি আছে চাফা চফা কৰি থৈ দিব আমি লৈ আনিম বুলি কিন্তু আজি এবছৰ ধৰি আনহাতে পৰিবহণৰ দায়িত্বত থকা MTO প্ৰবীত্ৰ মেছৰ বিৰুদ্ধে আছে যান বাহনৰ নামত অবান্তিত চৰকাৰী পেট্ৰল ডিজেলৰ ক্ষেত্ৰতো দুৰ্নীতিৰ অভিযোগ চৰকাৰী বাহনসমূহৰ বিপৰীতে ব্যক্তিগত বাহনেৰে কাম কৰিবলৈ দি পিছত গাড়ীসমূহ ব্যৱহাৰ কৰা দেখুৱাই MTO প্ৰবীত্ৰ মেছে আত্মসাৎ কৰি আহিছিল বাহনৰ নামত আবণ্টিত পেট্ৰল ডিজেলৰ ধন চৰাইমাৰী বেটেলিয়ন কেম্পটো আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰায় আহি পৰিদৰ্শন কৰাৰ পাছতো বিষয়াজনৰ এনে দুৰ্নীতিৰ কথা কিয় পোহৰলৈ অহা নাই সেয়াও এক ৰহস্যৰ বিষয় মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট পত্নীক মোবাইলত মেছেজ যোগে 3 তালাক দি চাকৰি হেৰুৱালে বিশ্বনাথৰ এজন স্বাস্থ্যকৰ্মীয়ে নিউজ 18ত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছতে 108 কৰ্তৃপক্ষই চাকৰিৰ পৰা নিলম্বন কৰিলে আজিজুৰ ৰহমানক ইপিনে অৱশেষত ভুক্তভোগী মহিলাৰ এজাহাৰ গ্ৰহণ কৰিলে বিশ্বনাথ আৰক্ষীয়ে নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ অৱশেষত আৰক্ষীয়ে গ্ৰহণ কৰিবলৈ বাধ্য হ'ল 3 তালাকৰ বলি হোৱা মহিলাগৰাকীৰ এজাহাৰ 108 কৰ্তৃপক্ষই নিলম্বন কৰিলে মোবাইলত মেছেজ কৰি তালাক দিয়া আজিজুৰ ৰহমানক নিউজ 18ত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছিল বিশ্বনাথত মোবাইল যোগে পত্নীক তালাক দিয়াৰ কাহিনী সম্প্ৰচাৰিত হৈছিল বেআইনী 3 তালাক দিয়া আজিজুৰ ৰহমানৰ বিৰুদ্ধে গোচৰ দিবলৈ গৈ ইখনৰ পিছত সিখন থানাত বিমুখ হোৱা মহিলাগৰাকীৰ কাহিনী নিউজ 18ৰ সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিধায়ক প্ৰমোদ বৰঠাকুৰেও থানাই থানাই ঘূৰি আৰক্ষীৰ পৰা সহায় নোপোৱা তাৰাবান বেগম কাষ চাপিছিল মহিলাৰ সুৰক্ষা আৰু সহযোগিতা প্ৰদানৰ হেতু দায়বদ্ধ চৰকাৰৰ প্ৰতিষ্ঠান সখী একক অৱস্থান কেন্দ্ৰৰ বিশ্বনাথ চাৰিআলিস্থিত সখী একক অৱস্থান কেন্দ্ৰৰ হস্তক্ষেপত আৰক্ষীয়ে গ্ৰহণ কৰিবলৈ বাধ্য হয় মহিলাগৰাকীৰ এজাহাৰ মুছলিম মহিলাৰ বিবাহ সুৰক্ষা আইনৰ অধীনত 221/20 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰা হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত আমি আজি তেখেতৰ হৈ এফআইআৰখন লিখাই আমি লোকেল যিটো পুলিচ থানা পৰে তাত আমি গৈ এজাহাৰখন দিয়ালোঁ ৰেজিষ্টাৰ হৈছে আৰু এই কেছটো এতিয়া প্ৰচেছিঙত লাগিছে আৰু এতিয়া আমি বিচাৰিছোঁ খুব সোনকালে আপোনাৰ যিটো একিউজ হয় তেওঁ এৰেষ্ট হয় আমি চেষ্টা চলাই যাম আৰু কনষ্টেণ্ট আমাৰ ফ'ল' আপ থাকিব পুলিচৰ লগত আৰু তেখেতৰ লিগেল যিখিনি একশ্যন মানে ল'ব সেইটোৰ মন আমাৰ ফ'ল' আপ থাকিব আনহাতে পত্নীক মোবাইলত মেছেজ দি তালাক দিয়া আজিজুৰ ৰহমানক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে স্বাস্থ্য বিভাগৰ 108 সেৱাৰ ইমাৰ্জেন্সি মেডিকেল টেকনিচিয়ান হিচাপে কৰ্মৰত হৈ আছিল আজিজুৰ বিশ্বনাথ চাৰিআলিত কৰ্মৰত আজিজুৰক কৰ্তব্যৰ পৰা আঁতৰাই ৰাখিছে 108ৰ কৰ্তৃপক্ষই আদালতত নিৰ্দোষী প্ৰমাণ নোহোৱালৈকে আজিজুৰ নিলম্বিত হৈ থাকিব বুলি 108 সেৱাৰ কৰ্তৃপক্ষই জনাইছে আজিজুৰ ৰহমান যিজন ল'ৰা তেওঁক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰিছে আৰু তেওঁৰ ঘৈণীয়েক বোৱাৰীজনী আমাৰ বিশ্বনাথ চাৰিআলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু গোচৰ যেহেতু পঞ্জীয়ন হৈছে গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ বিশ্বনাথ জিলা সমিতিৰ পৰা দাবী জনাইছোঁ এটা নিৰপেক্ষ তদন্ত কৰি উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট
কৰোনা মহামাৰীৰ মাজতে ৰাজ্যবাসীলৈ সুখবৰ নৱেম্বৰ মাহৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমত সংযোজন ঘটিব 668খন নতুন বাছৰ ইয়াৰে গুৱাহাটীৰ বিভিন্ন স্থানত চিটি বাছ সেৱা হিচাপে চলিব 233খনকৈ বাছ গুৱাহাটী মহানগৰীৰ লগতে উবেৰ এছিয়ান আঁচনিৰ জৰিয়তে তেজপুৰ ডিব্ৰুগড় যোৰহাট আৰু শিলচৰত শীঘ্ৰে আৰম্ভ হ'ব চিটি বাছ সেৱা ৰাজ্যৰ ৰাজপথত চকা ঘূৰিব 668খন নতুন বাছৰ গুৱাহাটী মহানগৰীত চলিব 233খন চিটি বাছ তেজপুৰ ডিব্ৰুগড় যোৰহাট আৰু শিলচৰতো আৰম্ভ হ'ব চিটি বাছ সেৱা কৰোনা মহামাৰীৰ মাজতে যাত্ৰীসকলৰ বাবে সুখবৰ নৱেম্বৰ মাহৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমত সংযোজন ঘটিব 668খন নতুন বাছৰ ইয়াৰে গুৱাহাটীৰ বিভিন্ন স্থানত চিটি বাছ সেৱা হিচাপে চলিব 233খন বাছ গুৱাহাটী মহানগৰীৰ লগতে উবেৰ এছিয়ান আঁচনিৰ জৰিয়তে তেজপুৰ ডিব্ৰুগড় যোৰহাট আৰু শিলচৰত শীঘ্ৰে আৰম্ভ হ'ব চিটি বাছ সেৱা প্ৰাৰম্ভিক পৰ্যায়ত শিলচৰ আৰু যোৰহাটত চলিব 15খনকৈ চিটি বাছ তেজপুৰ আৰু ডিব্ৰুগড়ত চকা ঘূৰিব 10খনকৈ চিটি বাছৰ 668খন বাছ লোৱাৰ আমি পৰিকল্পনা কৰিছোঁ আৰু ইতিমধ্যে অনলাইন টেণ্ডাৰ গোটেইখিনি প্ৰক্ৰিয়াখিনি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে আৰু আমি পৰিকল্পনা কৰিছোঁ গুৱাহাটী চিটি বাছ সেৱা হিচাপে 233খন গাড়ী লোৱাৰ লগতে আমি শিলচৰ ডিব্ৰুগড় যোৰহাট আৰু তেজপুৰ এই 4খন চিটিত আমি চিটি বাছ সেৱা আৰম্ভ কৰিম বুলি আমি পৰিকল্পনা কৰিছোঁ অসম ৰাজ্যিক পৰিবহণ নিগমৰ তত্ত্বাৱধানত 150খন বাছ দিনত আৰু 88খন নৈশ বাছ চলিব ৰাজ্যত 93খন ছুটি দূৰত্বৰ বাছৰ লগতে ডিফু হাফলং চাহবাগান আৰু বিটিএডিত চলিব এই আঁচনিৰ বাছ এই আঁচনিটো আমি এনেকৈ ৰুট মেনেজমেণ্ট কৰা হৈছে যাতে অসমৰ সকলো ভৌগোলিক এৰিয়া যাতে ইয়াতে সামোৰ খায় আৰু অসমৰ সকলো নাগৰিকে যাতে এই বাছ সেৱাৰ সুবিধা ল'ব পাৰে তেনেকৈ আমি পৰিকল্পনা কৰিছোঁ এই আঁচনিৰ অধীনত আমি 25% আমি STC বা অসম চৰকাৰৰ ফালৰ পৰা হিতাধিকাৰীক আগবঢ়োৱা হ'ব বাকীখিনি তেওঁলোকে বেংকৰ পৰা ফাইনেন্স লৈ বা নিজৰ ফালৰ পৰা বাকী মূলধন যোগাৰ কৰিব লাগিব বাছ কিনিবৰ বাবে আত্মসহায়ক গোট বাছৰ লগত জড়িত লোকে এই আঁচনিৰ সহায়ত 25% ৰাজ সাহায্যৰে ক্ৰয় কৰিব পাৰিব এই বাছ কেমেৰাত অবিনাশ ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ এবাৰ চাই লওঁ আহক সংবাদ শিৰোনাম ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হ'ব পাৰে ৰঞ্জন গগৈ ৰাজ্যৰ ৰাজনীতিত এজন নতুন মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম প্ৰকাশেৰে বিস্ফোৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান ৰাজ্যসভাৰ সাংসদ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নাম উচ্চাৰিত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাজ্যৰ ৰাজনীতিত এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ আঞ্চলিক ৰাজনৈতিক দল খোলাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 21 নিৰ্বাচনত অখিল গগৈ হ'ব নতুন দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী AIUDFৰে মিত্ৰতাক লৈ কংগ্ৰেছত সংঘাত তৰুণ গগৈৰ বাসভৱনত কেইবাজনো কংগ্ৰেছ নেতাৰ বৈঠক আধাতে এৰি আঁতৰিল অসন্তুষ্ট ৰাণা গোস্বামী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত বৈঠকৰ অজ্ঞতা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত পবিত্ৰ ডেকা অগপত আৰম্ভ হৈছে এতিয়া আভ্যন্তৰীণ সংঘাত অৱসানৰ প্ৰচেষ্টা অগপৰ অসন্তুষ্ট নেতা পবিত্ৰ ডেকাৰে বিধায়ক সত্যব্ৰত কলিতাৰ বৈঠক এঘণ্টীয়া বুজনিৰ অন্তত পবিত্ৰ ডেকাৰ দলৰ হৈ কাম কৰি যোৱাৰ আশ্বাস আৰু মহানগৰী মালিগাঁৱত বাঘৰ আক্ৰমণত শিশু নিহত খেলি থাকোঁতেই বাঘে চুচুৰাই লৈ গ'ল এটি শিশু ওচৰৰে এখন জংঘলত উদ্ধাৰ হয় শিশুটি হাস্পাতালত চিকিৎসকে মৃত ঘোষণা কৰে শিশুটি দিল্লীৰ ধুলাকুৱাত ISISৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ সংঘৰ্ষৰ অন্তত দুটা ID সহ গ্ৰেপ্তাৰ ISISৰ সন্ত্ৰাসবাদীটোক ৰাজধানী দিল্লীত ভয়াৱহ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল ISISে নিউজ 18 বাতৰিৰ প্ৰভাৱ ন্যায় লাভৰ দৌৰত একোজ আগুৱালে বিশ্বনাথত মোবাইল মেছেজেৰে তালাক দিয়া মহিলাগৰাকী গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ল বিশ্বনাথ আৰক্ষী অভিযুক্ত 108ৰ কৰ্মচাৰী আজিজুৰ ৰহমানক নিলম্বন কৰ্তৃপক্ষৰ
বক্সাৰ লাভলীনা বৰগোহাঁইলৈ অৰ্জুন বঁটা লাভ কৰা অসমৰ দ্বিতীয়গৰাকী বক্সাৰ লাভলীনা বৰগোহাঁই অৰ্জুন বঁটা লাভ কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে লাভলীনাৰ বৰপথাৰৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশ। আৰু ইতিমধ্যে আমি সেই সন্দৰ্ভত জনাইছো আৰু বিস্তৃতভাৱে জনাম যে দেশৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা সফলতাৰ স্বীকৃতি স্বৰূপে বক্সাৰ লাভলীনা বৰগোহাঁইলৈ অৰ্জুন বঁটাৰ সন্মান। দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান লাভ কৰাত গোলাঘাটৰ বৰপথাৰৰ 12 মুখীয়াৰ বাসগৃহত এতিয়া আনন্দৰ জোৱাৰ। জীয়ৰীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী। বক্সাৰ লাভলীনা হ'ব অৰ্জুন লাভলীনা। দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান লাভলীনালৈ 29 আগষ্টত ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠান। বক্সাৰ লাভলীনা বৰগোহাঁয়ে অৰ্জুন বঁটা লাভ কৰাৰ খবৰ বিয়পি পৰাৰ পিছতেই বৰপথাৰৰ ঘৰত আনন্দমুখৰ পৰিৱেশ। লাভলীনাৰ গৃহত বহু লোক উপস্থিত হৈ পিতৃ মাতৃক শুভেচ্ছা জনোৱাৰ লগতে বিহু নাচি আনন্দ প্ৰকাশ কৰে। দেশৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা সফলতাৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় চৰকাৰে অৰ্জুন বঁটাৰে বিভূষিত কৰিছে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনকাৰী অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই। লাভলীনা অৰ্জুন বঁটা লাভ কৰা অসমৰ দ্বিতীয়গৰাকী বক্সাৰ। আনহাতে দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান লাভ কৰাত গোলাঘাট জিলাৰ বৰপথাৰস্থিত 12 মুখীয়াৰ বাসগৃহত আনন্দৰ জোৱাৰ উঠিছে ধনশিৰিবাসীৰ মাজত। জীয়ৰীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। লাভলীনা অৰ্জুন বঁটা পাইছে অফিচিয়েল হিচাপে আজিয়েতো লিষ্টখন পাইছোঁ আমি এনেইতো বাৰু গম পাইছোঁ কিন্তু আজি মানে স্পষ্টকৈ পাই ভাল লাগিছে বহুত ভাল লাগিছে। তাই ইমান কষ্ট কৰিছে ইমানখিনি কষ্টৰ ফল তাই পাইছে সেইটো কাৰণে ভাল লাগিছে। অলিম্পিকলৈ যোৱাৰ পাক মুহূৰ্তত আমাৰ ছোৱালীয়ে অৰ্জুন বঁটা পোৱাটো শুনি ভালেই লাগিছে। আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু এই ক্ষেত্ৰত আমি নিৰ্বাচক মণ্ডলীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুকুৰবাৰে প্ৰশিক্ষণৰ বাবে পঞ্জাৱৰ পটিয়ালাত উপস্থিত হোৱা লাভলীনাই এই সংবাদ পাই কয় যে অৰ্জুন বঁটা পাই তেওঁ যথেষ্ট সুখী আৰু অনাগত দিনত তেওঁক আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাব এই বঁটাই। আমাৰ অৰ্জুন এৱাৰ্ডৰ ৰিজাল্টটো ওলালে। এই এৱাৰ্ডটো পাই মই খুবেই সুখী। এই এৱাৰ্ডটোৱে মোক অলিম্পিকৰ বাবে উৎসাহিত কৰিব। খুব ভাল লাগিছে এৱাৰ্ডটোৰ খবৰ পাই। তদুপৰি অৰ্জুন বঁটা লাভ কৰাৰ বাবে পিতৃ মাতৃ শিক্ষাগুৰু অসম বক্সিং এছ'চিয়েশ্যন লাভলীনাৰ বক্সিঙৰ প্ৰশিক্ষকসকল অসম চৰকাৰ সংবাদ মাধ্যম তথা অসমৰ প্ৰতিগৰাকী নাগৰিকলৈ এই বঁটাৰ কৃতিত্ব দিয়াৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। লগতে কয় যে এয়াই শেষ নহয় আৰু বহুত আছে। তেওঁ যাতে অলিম্পিকলৈ গৈ অসমৰ নাম দেশৰ নাম উজ্বলাব পাৰে তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছে। এৱাৰ্ডটোৰ মই ক্ৰেডিট বুলি ক'বলৈ গ'লে ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে যিসকল লোকে মোক ছাপোৰ্ট কৰি আহিছে মোৰ লগত আছে তেওঁ সকলোকে মই দিব বিচাৰোঁ। প্ৰথমে মোৰ মা দেউতাৰ ছাপোৰ্টৰ অবিহনে মই এই জাগা নাপালোহি হয় আৰু এই এৱাৰ্ডটোৱে মোৰ শেষ নহয়। ইয়াৰ পাছতো মোৰ এটা দীঘলীয়া জাৰ্ণি আছে। অলিম্পিক আহি আছে। অলিম্পিকত জয়ী হৈ মই আমাৰ অসমৰ নাম উজ্বলোৱাৰ আমাৰ ভাৰতৰ নাম উজ্বলোৱাৰ যিটো মোৰ লক্ষ্য আছে সেই যে লক্ষ্যত মই যাতে ভালদৰে উপনীত হ'ব পাৰোঁ সকলো অসমবাসীয়ে যাতে মোক আশীৰ্বাদ কৰে মই যেন আৰু আগুৱাই যাব পাৰোঁ। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত অসমৰ ৰাইজৰ সন্মুখত ক্ষমা খুজিলে পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ দিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন ইমেইল প্ৰেৰণ কৰি ক্ষমা বিচাৰে বংগৰ বিতৰ্কিত ব্যক্তিগৰাকীয়ে। পূৰ্বতে স্বৰ্গদেউ চুকাফা আৰু আহোম সম্প্ৰদায়ৰ প্ৰতি অপমানসূচক মন্তব্য কৰিছিল গৰ্গই। আহোম সম্প্ৰদায়ৰ লোকৰ পৰা মুখ্যমন্ত্ৰীৰ যোগেদি ক্ষমা বিচাৰে গৰ্গই। ইউটিউবত জাৰি কৰা এটা দৃশ্য শ্ৰাব্য বাৰ্তাত চেটাৰ্জীয়ে কয় তেওঁ আগতেই ক্ষমা খোজাৰ অভিপ্ৰায় আছিল
কিন্তু পিতৃ মাতৃৰ অসুস্থতাৰ কাৰণে সোনকালে ক্ষমা খুজিব পৰা নাছিল ভিডিঅ' বাৰ্তাটোত তেওঁ কৰোনা আৰু বানপানীৰে যুঁজি থকা অসমীয়া ৰাইজৰ আশু আৰোগ্যও কামনা কৰে আৰু লগতে তেওঁৰ পিতৃ মাতৃৰ আশু আৰোগ্য কামনা কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায় অসমৰ মুখ্যমন্ত্ৰী আৰু অসম পুলিচকো তেওঁ প্ৰশংসা কৰে বাৰ্তাটোত শ্ৰীমন্ত শংকৰদেৱে শিকাই যোৱাৰ চিন্তাৰে গঢ়ি উঠা আৰু একতাৰ এনাজৰীৰে বান্ধ খাই থকা অসমীয়া সমাজখন ভাৰতীয় সভ্যতাৰ অবিচ্ছেদ্য অংগ বুলিও কয় গৰ্গই উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৰ্গৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰিছিল অসম আৰক্ষীয়ে আৰক্ষীৰ এটা দল গৰ্গক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে কলিকতালৈ গৈছিল কিন্তু খালী হাতে উভতি আহিছিল In this holy month of Bhadra, when we all remember the spirit of Khama and Prem preached by Gurujana Mahapurush Srimanta Shankardev, I pray to the spirit of forgiveness of the people of Assam and Honorable Chief Minister Sri Sarbananda Sonowal. Please accept my unconditional apology. From the core of my heart, I unconditionally apologize to all the people of Assam, including the Thai Ahom community, through Honorable Chief Minister Sri Sarbananda Sonowal, for any previous social media post by me that may have unintentionally hurt anyone's sentiment. I have already sent my apology a few days ago to Sri Sarbananda Sonowal to his official email address and did so again on the Mahaprayan Divas of Srimanta Shankardev. I express deepest regards and respect for Swargadeo Sukapha's exemplary role as architect of Bor Ahom, forging greater Assamese identity and the rich legacy of his dynasty and civilization that is part and parcel of our diverse and great Indian civilization. Previously, I have written articles on the greatness of Bir Lochit Borphukon and Bagh Hazarika, as well as Assamese culture and civilization. In future, I will never make any social media post that may hurt the sentiments of the people of Assam. বানৰ পিছত এবাৰ আন এক বিপদে দেখা দিছে কৃষক ৰাইজৰ বানৰ পিছত অতি কষ্টৰে ৰোৱা শস্য ভূমি এফালৰ পৰা আক্ৰমণ চলাই আহিছে চৰহাপুকে খেতিডৰাৰ এনে দুৰৱস্থা দেখি হা হুমুনিয়া কাঢ়িব লগা হৈছে দৰিদ্ৰ কৃষক ৰাইজে প্ৰথমে বান আৰু এতিয়া চৰহাপুকৰ সংসাৰ মূৰে কপালে হাত দিছে গহপুৰৰ কৃষকে গহপুৰৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত এতিয়া কেৱল চৰহাপুকৰ সংসাৰ ডুবিয়া গাঁও পঞ্চায়তৰ ককিলাগুৰি অঞ্চলৰ বিস্তৰ কৃষিভূমিৰ শস্যৰ বৰণ শুকুলা কৰি পেলাইছে চৰহাপুকে বানৰ পিছত বহু কষ্টৰে ৰোৱা খেতিৰ এনে দুৰৱস্থা দেখি হা হুমুনিয়া কাঢ়িব লগা হৈছে দৰিদ্ৰ কৃষকসকলে আজি শাওনৰ 15 তাৰিখৰ পৰা আমি মাটি ৰুইছিলোঁ তাৰ 10 দিনৰ পাছতে আৰু চৰহাপুকে আক্ৰমণ কৰিবলৈ ল'লে আমি গাঁৱলীয়া যিটো ঔষধ সেই ঔষধবিলাক গছ বন আমি পুতি ৰেহাই নাপালোঁ গহপুৰ মহকুমা কৃষি বিভাগৰ পৰা কিছু অঞ্চলত চৰহাপুক নিধনৰ বাবে কীটনাশক যোগান ধৰিছে যদিও ককিলাগুৰি অঞ্চলৰ কৃষকে কোনো ধৰণৰ কীটনাশক ঔষধ লাভ কৰা নাই চৰকাৰৰ ফালৰ পৰা আমাক যেনেধৰণে এই কৃষি ক্ষেত্ৰত সহায় সহযোগ দিব লাগে তেনেধৰণে আমি প্ৰায় নাই পোৱা বুলি ক'লেও ভুল কৰা নহ'ব দিনক দিনে বৃদ্ধি পাই থকা চৰহাপুকৰ আক্ৰমণ ৰোধৰ বাবে কৃষি বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ বাবে কৃষক ৰাইজে এইবাৰ খেতিৰে দুবেলা দুমুঠি গোটাব যে পাৰিব সেই আশা ক্ষীণ হৈ পৰিছে কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাৰ দুৰৱস্থা দেখি মূৰে কপালে হাত দিছে বৃহত্তৰ অঞ্চলটোৰ কৃষকে গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট এগৰাকী পূজাৰীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটা ব্যতিক্ৰমী বাথৌ মন্দিৰ চৰকাৰী সাহায্য অবিহনে অজয় বসুমতাৰীয়ে নিজৰ কষ্টোপাৰ্জিত 15 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে মন্দিৰটো পিছে ক'ত আছে এই মন্দিৰটো চাওঁ আহক এক বিশেষ প্ৰতিবেদন
এজন পূজাৰী ব্যতিক্ৰমী চিন্তাৰ এইগৰাকী পূজাৰীৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন পুণ্যভূমি যিখন ঠায়ে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বহুতৰ বাবে আগমন ঘটিছে দৰ্শনাৰ্থীৰ এয়া বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ গুৰেশ্বৰৰ দাউৰাইঝাৰ স্থিত বাথৌ মন্দিৰৰ দৃশ্য বড়োসকলৰ আৰাধ্য দেৱতা বৌৰাই বাথৌ মন্দিৰটোৱে এতিয়া পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চৰকাৰী সাহায্য অবিহনে কেৱল ব্যক্তিগত প্ৰচেষ্টাত দাউৰাইঝাৰ গাঁৱৰ পূজাৰী অজয় বসুমতাৰীয়ে কষ্টোপাৰ্জিত প্ৰায় 15 লাখ টকা ব্যয় সাপেক্ষে কংক্ৰিটেৰে নিৰ্মাণ কৰিছে এই মন্দিৰটো মোৰ নিজৰ ব্যক্তিগত পইচাটি মই বনাইছো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগ নাই মন্দিৰ লৈ আৰু মূৰ্তি বনাবলৈ 15 লাখ মান মোৰ খৰচা হৈছে 2011 চনৰ পৰাই আৰম্ভ কৰিছো মন্দিৰ চৌহদত নিৰ্মাণ কৰা হৈছে হিন্দুসকলৰ উপাস্য বহু দেৱ-দেৱীৰ মূৰ্তিৰ লগতে বড়োসকলৰ ইতিহাস প্ৰসিদ্ধ বহু কেইগৰাকী বীৰ বীৰাংগনাৰ প্ৰতিমূৰ্তি অসম তথা বিটিচিৰ অন্যতম পৰ্যটনথলী বগামাটিৰ গাতে লাগি থকা দাউৰাইঝাৰৰ নিজ বাসভৱনৰ পদূলিমুখত পূজাৰী অজয় বসুমতাৰীয়ে আটক ধুনীয়াকৈ সজাই তোলা বাথৌ মন্দিৰ চৌহদত নিৰ্মাণ কৰা হৈছে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম চিকনা জহৌলাও আদিৰ দৰে ব্যক্তিৰ প্ৰতিমূৰ্তি লগতে মন্দিৰ চৌহদত বড়ো সংস্কৃতিকো তুলি ধৰিছে তেওঁ 2011 চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দাউৰাইঝাৰৰ এই বাথৌ মন্দিৰে পৰ্যটন ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে নতুন সম্ভাৱনা মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা মহামাৰীৰ মাজতে দেশজুৰি পালন কৰা হল গণেশ চতুৰ্থী মুখত মাস্ক আৰু সামাজিক দূৰত্ব মানি সিদ্ধিদাতাক পূজা অৰ্চনা কৰিলে ভক্তসকলে কিন্তু পূৰ্বৰ দৰে এবাৰ মন্দিৰে মন্দিৰে নাই গণেশ চতুৰ্থীৰ উৎসাহ উদ্দীপনা কিছু পৰিমাণে ম্লান পৰিল গণেশ চতুৰ্থী গণেশ বন্দনাত মুখৰিত ৰাজ্য সিদ্ধিদাতাৰ চৰণত মূৰ দুৱাই ভক্তৰ পূজা অৰ্চনা গণেশ পূজাৰে আৰম্ভ হয় পূজাৰ বতৰ সিদ্ধিদাতাৰ চৰণত পূজা অৰ্চনা আগবঢ়াবলৈ ভক্তৰ লানি নিচিগা সুত বয় গণেশ মন্দিৰসমূহত কিন্তু এইবাৰ কিছু ব্যতিক্ৰম এফালে চৰকাৰী নীতি নিৰ্দেশনা আনফালে সাপ্তাহিক লকডাউন বন্ধ কৰি ৰখা হৈছে প্ৰায় সংখ্যক গণেশ মন্দিৰ এই দৃশ্য গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰত নাই পূৰ্বৰ দৰে ভক্তৰ লানি নিচিগা ভিৰ বাহিৰৰ পৰা সিদ্ধিদাতাক পূজা অৰ্চনা ভক্তৰ গণেশ পূজাৰ পৰা আমাৰ গোটেইখিনি আৰম্ভ হ'ব পূজা কিন্তু পূজা এইবাৰ খুব দুখ লগা পৰিস্থিতি আমিতো প্ৰতিবাৰে পূজাই কৰোঁ কিন্তু এইবাৰ বেয়া লাগিছে আৰু ভিতৰত যাই পূজা কৰিব পৰা নাই কিন্তু বাহিৰৰ পৰাই পূজা কৰিছোঁ আৰু সেইকাৰণে লতাশিলৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰতো ভক্তৰ উপস্থিতি সেৰেঙা কৰোনাৰ প্ৰটকল মানি ভক্তই কৰিলে গণেশ আৰাধনা মহানগৰীৰ জোৰাবাটৰ গণেশ মন্দিৰতো বাহিৰতে বন্তি জ্বলাইছে ভক্তই একেই পৰিৱেশ নাৰেংগীৰ গণেশ মন্দিৰতো কেৱল গুৱাহাটী মহানগৰীয়ে নহয় ৰাজ্যৰ আন আন প্ৰান্ততো একেই দৃশ্য এয়া নগাঁৱৰ ইটাচালি গণেশ মন্দিৰৰ দৃশ্য মন্দিৰৰ মূল দুৱাৰৰ বাহিৰতে ভক্তৰ বাবে চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰা হৈছে পৰম্পৰা ৰক্ষা কৰি কাজিৰঙাৰ হাতীপাথৰ গণেশ মন্দিৰতো আয়োজন কৰা হৈছে গণেশ পূজাৰ ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ বাবে এইবাৰ পূৰ্বৰ আড়ম্বৰপূৰ্ণ গণেশ পূজাৰ পৰিৱৰ্তে কাজিৰঙাৰ ঐতিহ্যমণ্ডিত হাতীপাথৰ গণেশ মন্দিৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে গণেশ দেৱতাৰ পূজা
তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰৰ গণেশ পূজা ভাগ ব্যাপক উৎসাহ আনন্দৰ মাজেৰে তিনিচুকীয়াবাসীয়ে আয়োজন কৰিছিল যদিও এইবেলি কৰোনা ভাইৰাছে ম্লান কৰিলে গণেশ চতুৰ্থীৰ আনন্দ। আনহাতে চৰকাৰী নীতি নিৰ্দেশ মানি ধুবুৰীত অনুষ্ঠিত হৈছে গণেশ পূজা। ধুবুৰীৰ হৰিসভাৰ লগতে ভিক্টোৰিয়া পাৰ্কত পূজা মণ্ডপত ভক্তই আগবঢ়ালে পূজা অৰ্চনা। कई बार कोई रकम भीड़ नहीं, कारण कि जो कोविड-19 का महामारी चल रहा है, इस वजह से हम लोग सोशल डिस्टेंसिंग के साथ पूजन कर रहे हैं। এইবাৰ খুব কম সংখ্যক লোকেহে পালন কৰিছে গণেশ পূজা। মূৰ্তি নিৰ্মাতাসকলৰ বিক্ৰী হোৱা নাই গণেশ মূৰ্তি। প্ৰতি বছৰে মূৰ্তি নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰা লোকসকল আৰ্থিক অনাটনত ভুগিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰাৰ উৰ্পদ বিলত অবাধে চলিছে পোনা মাছ নিধন যজ্ঞ। একাংশ অসাধু মাছমৰীয়াই মীন আইন উলংঘন কৰি দিনে নিশাই আঠুৱা জেলেৰে মাৰিছে পোনা মাছ, কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ মীন বিভাগ। ধোঁৱাচাঙত মীন আইন। গোৱালপাৰাৰ উৰ্পদ বিলত অবাধে চলিছে পোনা মাছ নিধন যজ্ঞ। একাংশ অসাধু মাছমৰীয়াই মীন আইন উলংঘন কৰি দিনে নিশাই আঠুৱা জালেৰে মাৰিছে পোনা মাছ। খবৰ ল'বলৈ যেন আহৰি নাই মীন বিভাগৰ। মীন বিভাগ প্ৰশাসনলৈ বাট নাচাই অবৈধ মাছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলালে উৰ্পদ বিল কমিটিয়ে। ডিপাৰ্টমেণ্টে 2 মাহ 3 মাহ বন্ধ কৰিছিল, আগত নটিচো দিছোঁ মই, এহেঁতি নামাৰিছিল। এতিয়া আকৌ মাৰিব আৰম্ভ কৰিছে। বহুত 2-3 বিঘা কিখিনি এই মাটিখিনি বা কিখিনি খিৰি পেলাই মাৰে। সেইটাৰ কাৰণে বহুত মাছ নষ্ট হৈ যায়, সৰু মাছবিলাক নষ্ট হৈ যায়, আৰু বহুত মাছ সৰু সৰু পুৰণা মাছগিলা নষ্ট হয়, কণী থাকাগিলা নষ্ট হয়। সেইটাৰ কাৰণে আমি বিল কমিটিৰ পৰা আমি বাধা দিছোঁ। এনেদৰে পোনা মাছ নিধন যজ্ঞ চলি থাকিলে বিলুপ্ত হৈ পৰিব থলুৱা মাছ। মীন বিভাগৰ ওপৰত আস্থা হেৰুৱাইছে উৰ্পদ বিল কমিটিয়ে। সেই উৰ্পদ বিল কমিটিয়ে এই আঠুৱা জালেৰে মাছ মৰা মাছমৰীয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। একদম 1 বিঘা ধৰি জালটো পাৰি পেলাই এইটো একে ফালৰ পৰা টানি গোটাই সৰু সৰু মাছবিলাক নষ্ট কৰি দিয়ে, বন্ধ কৰি দিছে আজি। সেইকাৰণে আমি ৰাইজ ফালৰ পৰা ৱাৰ্ণিং দিয়া হৈছে বা বন্ধ কৰা হৈছে। উৰ্পদ বিল কমিটিয়ে অভিযান চলাই পোনা মাছ মৰা কেইবাটাও আঠুৱা জাল জব্দ কৰিবলৈ সক্ষম হয় যদিও মাছমৰীয়াসকলে পলায়ন কৰে। গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰ আৰক্ষীৰ জালত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী নগাঁৱৰ পৰা আনি থকা সময়ত ড্ৰাগছসমূহ জব্দ কৰা হৈছে। AS12M6145 নম্বৰৰ ছুইফ্ট বাহনৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি। কলিয়াভোমোৰা দলঙৰ পৰা জব্দ কৰা হৈছে বাহনখনৰ পৰা ড্ৰাগছৰ 6টাকৈ কণ্টেইনাৰ জব্দ কৰা হৈছে। ধৃত সৰবৰাহকাৰী কেইটা বৰঘাটৰ ইকবাল হুছেইন, নপামৰ মইনুল হক, ডিকৰাই জানৰ ছফিকুল ইছলাম, আৰু ইতিমধ্যে আটাইকে আটক কৰা হৈছে। গোটেইকেইজন ক'ৰ পৰা পাইছে? গোটেইকেইজন কলিয়াভোমোৰা ব্ৰিজত ধৰা হৈছে। তেওঁলোকে নগাঁৱৰ পৰা আহি আছিলে ৰূপহীৰ পৰা। ড্ৰাগছ কিমান টকা হ'ব? ড্ৰাগছ এখন চুইফ্ট গাড়ীখন আহি আছিলে, সেইখন আপোনাৰ চুইফ্ট গাড়ীখন মাৰুতি চুইফ্ট আহি আছিলে। তেওঁলোকে ইয়ালৈ মানে ছাপ্লাই কাৰণে তেওঁলোকে হয়তো কনজিউমো কৰে আৰু ছাপ্লাইও কৰে, দুইটা হেৰি কৰে। বাক্সাত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস। হাতত পিষ্টল লৈ RNHP পেট্ৰল ডিপোত লুটপাট চলালে 6জনীয়া ডকাইতৰ এটা দলে। ডিপোৰ মেনেজাৰক মাৰপিট কৰি ডকাইতৰ দলটোৱে লুটি নিলে 2 লাখকৈ টকা। এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। বাক্সাৰ নাওকাটাত ডকাইতি কাণ্ড। RNHP পেট্ৰল ডিপোত ডকাইতি। 6জনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটিলে ধন। বাক্সাৰ নাওকাটাত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ডকাইতি কাণ্ড। RNHP পেট্ৰল পাম্পত 6জনীয়া ডকাইতৰ এটা দলে
পেট্ৰল পাম্পৰ মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে 2 লক্ষাধিক টকা। দুখন পালচাৰ আৰু এখন য়ামাহা বাইকত আহিছিল 6জনীয়া ডকাইতৰ দলটো। দুজনমান বাইক লৈ আহিছে, হেলমেট পিন্ধি আহিছে, মুখত কলাৰ বান্ধি আহিছে, ডাইৰেক্ট অফিচত সোমাইছে, পিষ্টল লৈছে, মানে পিষ্টল লৈ আমাৰ মেনেজাৰৰ পৰা পইচা লৈছে, পাম্পমেনৰ পৰা লৈছে আৰু মোকো পিষ্টল দেখাইছে, মানে পিষ্টল দেখে পাম্পমেন আগৰ পৰাও লৈছে পইচা, ইয়াৰ পৰাও লৈছে আৰু অফিচৰ পৰা লৈ গৈছে পইচা। প্ৰায় কিমানমান টকা? 2 লাখ টকাটো হ'ব চব মিলি হিচাপ। ইয়াৰ পৰা 50 মান লৈছে আৰু আমাৰ যিবিলাক তেল দিয়া ল'ৰা সিহঁতৰ পৰা লৈছে। ডকাইতৰ দলটোৱে প্ৰথমতে বাইকত তেল ভৰাইছিল, পাছত কৰ্মচাৰীয়ে পেট্ৰলৰ পইচা বিচৰাত পাম্পটোৰ কেছ কাউণ্টাৰলৈ গৈ মেনেজাৰক পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে লুটি নিয়ে 2 লাখ টকা। এই সমগ্ৰ দৃশ্য বন্দী হয় চিচি কেমেৰাত। কেইটামান পিষ্টল আনিছিলে সিহঁতৰ? 4জন। দুটা ইয়াতে এটা দেখাই আছে আৰু আমাক এটা দেখাই আছে। আমাক পাম্প মেনেজাৰক আৰু মোক দেখাই আছে, শ্বুট কৰি দিম, লৰচৰ নকৰিবি। দিনৰ পোহৰতে তেতিয়া আন্ধাৰ হয় নাই? 6:17 ভালকৈ আন্ধাৰ হয় নাই, 6:17 হৈছে আৰু আমাৰ মেনেজাৰক মাৰিছোঁ, 2 চাপমান মাৰিছোঁ। আমাৰ যোন মেনেজাৰ আছে তেওঁ 2 চাপমান মাৰিছোঁ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ডকাইতৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। দিন দুপৰতে যদি এনেকৈ পিষ্টল লৈ কিনে ডকাইতৰ নিচিনা ঘটনা কৰে আজি ইলেকশ্যনৰে প্ৰাকখনত, তো ৰাইজ কেনেকৈ কি কৰিব? আজি 17 বছৰে BPF চৰকাৰ চলে, তেখেতসকলৰ কি প্ৰশাসন, কি কাম কৰিছে তেখেতসকলে? কেইজন মানুহ আহিছিলে? ইহঁতে গম পোৱা মতে 3খন বাইকত 6জন মানুহ আহিছিলে, পিষ্টল দেখুৱাই কিনে তেখেতসকলে লৈ গৈছিলে। ইয়াত মানুহ চানুহ তেনেকুৱা নাছিলে সন্ধিয়াৰ সময়। ইহঁতে 3খন বাইকত 6জন অহা বুলি গম পাইছোঁ, মানে কি পিষ্টল লগাই দিছে, মাতি লৈ গৈছে, যাই কিনে মাৰধৰ কৰি কিনে পইচা পাতি লৈ গুচি গৈছে। উল্লেখ্য যে বিগত সময়ছোৱাত বাক্সা জিলাৰ গড়েশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওকাটা, মহৰীপৰাকে ধৰি কেইবাটাও স্থানত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট।